অচিনাক্ত মৃতদেহক লৈ সৰ্বত্ৰে চৰ্চা। ধৰ্ষণ কৰি হত্যা কৰা হৈছিল নেকি? সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা কাৰ্যালয়ৰ চৌহদত মহিলা মৃতদেহ লৈ সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত কালি দুপৰীয়া ভাগত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু এই ঘটনাই এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া আৰু আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে কালি আমি এই বিষয়ে বাতৰি পৰিৱেশন কৰিছিলোঁ। ঘটনা বিৱৰণী অনুসৰি যোৰহাট নগৰৰ পুৰণা আৱৰ্ত ভৱনৰ পথৰ সমীপত থকা সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰি অনুসূচিত জাতি পৰিষদৰ এগৰাকী বিষয়ববীয়াই যোৰহাট আৰক্ষী থানাক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। যিহেতু অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা ৩০ বছৰীয়া মহিলাগৰাকীৰ মৃত্যুৱে সৃষ্টি কৰিছে যোৰহাটত এতিয়া ৰহস্য। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। যোৱাকালি 11 তাৰিখে থানাত ৰিপৰ্ট হৈছে যে ইউডি কেছ এটা আমাৰ ৰিপৰ্ট হৈছিলে, মহিলা এগৰাকী এডাল্ট ফিমেল হয়। তাৰপিছত আমি তদন্তৰ আৰম্ভ কৰোঁতে প্ৰথম এক্সামিনেশ্যন হয় আমাৰ মেডিকেল এক্সামিনেশ্যন। গতিকে মেডিকেল এক্সামিনেশ্যনৰ কাৰণে পঠোৱা হৈছে। তাৰ ভিত্তিত যিহেতু মহিলা হয়, আমি ইনভেষ্টিগেশ্যনৰ ষ্টেপ কিছুমান কেয়াৰফুলি ল'ব লগা হয়। এভিডেন্স কালেকশ্যনৰ কাৰণে আৰু অন্যান্য ফৰেনচিক যিটো এক্সপাৰ্ট অপিনিয়ন, তাৰ বাবে আমি ফৰেনচিক FSL-ৰ পৰা টিম এটা মাতিছোঁ। তেওঁলোকে আহি পিঅ' যিটো প্লেচ অফ অকাৰেঞ্চ, য'ত প্লেচ অফ অকাৰেঞ্চ বুলিও সঠিক আমি ক'ব নোৱাৰোঁ, তাত য'ত আমি বিশিষ্ট বডিটো আমি পাইছোঁ, তাত তেওঁলোকে সম্পূৰ্ণভাৱে এভিডেন্স কালেক্ট কৰিছে কিছু আৰু এনালাইচিছো কৰিছে। তাৰ লগতে আমাৰ ক্ৰাইম চিন অফিচাৰ বা আমাৰ SP ছাৰৰ পৰা আমাৰ সকলোখিনি আমি যিখিনি অফিচাৰ কনচাৰ্ণ আছোঁ ভিজিট কৰিছোঁ। গতিকে পিঅ'টো চোৱা হৈছে, এডাল্ট ফিমেল বডি হয় আৰু বিশেষ সেইটো এতিয়া বিশেষ এইটো সময়ত ক'ব পৰা নাযায় যেতিয়ালৈকে আমি PM ৰিপৰ্ট নাপাওঁ। কিন্তু PM ৰিপৰ্ট পালে নিশ্চয় আপোনালোককো মাধ্যমেৰে জনাম। এতিয়ালৈকে আনআইডেণ্টিফাইড হৈ আছে, আমি চেষ্টা কৰি আছোঁ। 3 জেগামানত আমাৰ সোধা হৈছে, মিচিং ৰিপৰ্ট চোৱা হৈছে। অল আছাম আমি চাৰ্কুলেট কৰিছোঁ, মিচিং ৰিপৰ্টৰ যদি ক'ৰবাত এণ্ট্ৰি আছে তাৰো ক্ৰছ ভেৰিফাই কৰিবলৈ সেইখিনি কৰা হৈছে।